এই প্ৰশ্নটো সকলোৰে মনত আছে আৰু ইতিমধ্যে কালিয়ে সন্দেহ কৰা হৈছিল যে দিল্লীৰ পৰা তেওঁ হায়দৰাবাদলৈ পলাই গৈছে আৰু হায়দৰাবাদত তেওঁ আত্মগোপন কৰিছে কাৰণ তাত কংগ্ৰেছৰ চৰকাৰ আছে তেলেংগানা কংগ্ৰেছ চৰকাৰে তেওঁক সুৰক্ষা দিব পাৰিব এইটো কথা কালিৰ পৰা ওলাই আছিল আৰু আজি বিজেপিয়ে এটা ভিডিঅ' প্ৰকাশ কৰিছে য'ত দেখা পোৱা গৈছে যে পৱন খেৰাই এখন বাহনত মুখ লুকুৱাই তেওঁ আত্মগোপন কৰি তাৰ পৰা আঁতৰি গৈছে আৰু এই ভিডিঅ'টো হৈছে হায়দৰাবাদত এতিয়া পৱন খেৰাৰ উপস্থিতি ধৰা পৰিছে যাৰ পিছতে সকলোৰে মনত প্ৰশ্ন যে অসম আৰক্ষী এতিয়া কালি যিদৰে দিল্লীলৈ ৰাওনা হৈছিল অসম আৰক্ষী এটা দল দিল্লীত উপস্থিত হৈছিল হয়তো অসম আৰক্ষী এটা দল হায়দৰাবাদলৈ যাব কালি মুখ্যমন্ত্ৰীয়ে পুনৰ ভাবুকি প্ৰদান কৰিছিল যদি পৱন খেৰা পাতালতো লুকাই থাকে তাৰ পৰা অসম আৰক্ষীয়ে তেওঁক বিচাৰি আনিব অসম আৰক্ষীক ইমানে এটা সাহসী বুলি তেওঁ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসম আৰক্ষীক তেওঁলোকে চিনি পোৱা নাই অসম আৰক্ষীয়ে পৱন খেৰাক য'তে লুকুৱাই আছে তাৰ পৰা তেওঁক বিচাৰি উলিয়াব গ্ৰেপ্তাৰ কৰিব কাৰণ শেহতীয়াকৈ এটা ডাঙৰ বিতৰ্ক হৈছিল এটা ভুৱা অপপ্ৰচাৰ চলাইছে বুলি পৱন খেৰাৰ বিৰুদ্ধে অভিযোগ আছে কাৰণ তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 3খন দেশৰ পাছপোৰ্ট আছে বুলি এটা তেওঁলোকে ভুৱা তথ্য এখন সংবাদমেল যোগে এই অভিযোগ আনিছিল য'ত তেওঁলোকে 3খন পাছপোৰ্ট তেওঁলোকে প্ৰদৰ্শন কৰিছিল কপি তেওঁলোকে প্ৰদৰ্শন কৰিছিল এখন ইজিপ্টৰ আছিল ইউএই আছিল 3খন তেওঁলোকে পাছপোৰ্ট দিছিল তাৰ পিছতে কিন্তু সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰিণিকী ভূঞা শৰ্মাই আৰু ক্ৰাইম ব্ৰাঞ্চৰ এটা গোচৰ ৰুজু কৰিছিল লগত নিখাই গৈছিল আচলতে তেওঁ ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতেই এতিয়া এজন পৱন খেৰাক বিচাৰি কালি দিনৰ ভাগতে আগবেলা গৈ অসম আৰক্ষী এটা দল নতুন দিল্লীত উপস্থিত হৈছিল নতুন দিল্লীৰ নিজামুদ্দিনৰ যিটো তেখেতৰ বাসগৃহ আছে তাত তেওঁ বিচাৰি গৈছিল লগত দিল্লী আৰক্ষী এটা দলো গৈছিল কিন্তু তাত পৱন খেৰাক পোৱা নগ'ল আৰু কোৱা হৈছে যে পৱন খেৰাই গ্ৰেপ্তাৰৰ ভয়ত আগতীয়াকৈ পলায়ন কৰিলে হায়দৰাবাদলৈ পলায়ন কৰিছে কাৰণ তেওঁলোকে ভাবিছে যে হায়দৰাবাদত যদি লুকাই থাকিবলৈ তেওঁলোকৰ সহজ হ'ব কাৰণ তাত তেওঁলোকৰ চৰকাৰ চলি আছে কংগ্ৰেছৰ চৰকাৰ চলি আছে আৰু সেইখন চৰকাৰে তেওঁক নিৰাপত্তা দিব পাৰিব বা অসম আৰক্ষীৰ পৰা তেওঁক বচাই ৰাখিব পাৰিব বুলি আচলতে তেওঁলোকে ভাবিছে আৰু দৃশ্যাংশ আপোনালোকে দেখি আছে কেনেকৈ এখন বাহনত বহি বাহনখনৰ মুখ লুকুৱাই এক প্ৰকাৰ শুই পৱন খেৰা তেনেকৈ পাৰ হৈ গৈছে এয়া হৈছে বৰ্তমান পৱন খেৰাৰ অৱস্থা যিজনক ইতিমধ্যে অসম আৰক্ষীয়ে বিচাৰি ফুৰিছে আৰু পৱন খেৰাৰ যিটো ঘৰত পৱন খেৰা আছে এতিয়া যিটো অৱস্থিতিৰ কথা কোৱা হৈছে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে তেলেংগানা আৰক্ষীৰ ফালৰ পৰা যাতে কোনো কাৰণত যাতে তেখেতক গ্ৰেপ্তাৰ কৰিব নোৱাৰে এয়া হৈছে পৱন খেৰাৰ এটা নতুন ভিডিঅ' হায়দৰাবাদত পৱন খেৰাৰ উপস্থিতিৰ এটা ভিডিঅ' প্ৰকাশ কৰিছে বিজেপিয়ে আৰু তেওঁলোকে কৈছে যে পৱন খেৰাক গ্ৰেপ্তাৰৰ কাৰণে এইবাৰ হায়দৰাবাদলৈ যাব পাৰে অসম আৰক্ষীৰ এটা দল আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এজন পৱন খেৰা কাৰণ তেওঁ কালিও মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসম আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবই আৰু ৰিণিকী ভূঞা শৰ্মাই এটা কথা কৈছিল যে তদন্তত সকলো পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিব যে সেইকেইখন পাছপোৰ্ট তেওঁৰ নামত নহয় পাকিস্তানী গ্ৰুপত পোৱা ছ'চিয়েল মিডিয়াত পোৱা এজন পাকিস্তানী নাগৰিকৰ আশ্ৰফ নাদৰ তেখেতৰ নাম আশ্ৰফ নাদৰ নামৰ পাকিস্তানী নাগৰিকগৰাকীয়ে পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়াত তেখেতৰ ইউএই পাছপোৰ্টখন হেৰাইছিলে বুলি তেওঁ তাত উল্লেখ কৰিছিল আৰু সেই পাছপোৰ্টখনৰ ফটোশ্বপটো লৈ এই কংগ্ৰেছে এইটো ধৰণৰ কাম কৰিছে বুলি মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছিল আৰু মুখ্যমন্ত্ৰী অভিযোগৰ পাছতে যথেষ্ট তেখেতক আক্ৰমণাত্মক দেখিবলৈ পোৱা গৈছিল খঙত ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে পৱন খেৰাক মই ইয়াৰ কাৰণে এই কামটোৰ কাৰণে এটা উচিত প্ৰত্যুত্তৰ দিম তেওঁ ভুক্তভোগী হ'ব লাগিব আৰু তেওঁ জীৱনৰ শেষৰ সময়খিনি অসমৰ জেলতেই থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পাছতেই তৎপৰ হৈ পৰা দেখা পোৱা গৈছিল যে অসম আৰক্ষী দিল্লীলৈ গৈছে কালি দিনটোত নিজামুদ্দিনত যি তেখেতৰ বাসগৃহ আছে তাত তেওঁক বিচাৰি গ'ল তাত তেওঁক নেপালে আৰু তাৰ পৰাই অসম আৰক্ষীয়ে সন্দেহ কৰিছিল বা দিল্লী আৰক্ষী বা অসম আৰক্ষীৰ হাতত কিছুমান তথ্য আহি পৰিছিল যে পলায়ন কৰিছে হায়দৰাবাদলৈ তেওঁ জানিছিল যে তেওঁক গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এতিয়া এইদৰে পলাই ফুৰিছে কাৰণ তেওঁ এটা মুকলিকৈ এটা চেলেঞ্জ দিছিল পৱন খেৰাই কৈছিল যে মোক গ্ৰেপ্তাৰ কৰি দেখাওক মই অসমতে আছো বা অসমতে থাকিম এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু এতিয়া সেইজন পৱন খেৰাই গাড়ীত বহি যাব পৰা নাই গাড়ীত তেওঁ শুই যাবলগীয়া অৱস্থা হৈ পৰিছে এয়া হৈছে কংগ্ৰেছ নেতা পৱন খেৰাৰ বৰ্তমানৰ অৱস্থা এখন বাহনত মুখ লুকুৱাই পলায়ন কৰা ভিডিঅ' প্ৰকাশ কৰিছে বিজেপিৰ ফালৰ পৰা আৰু ইতিমধ্যে কোৱা হৈছে যে
পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসম আৰক্ষীৰ এটা দল হায়দৰাবাদলৈ ৰাওনা হ'ব কিন্তু কি কাৰণত পৱন খেৰা হায়দৰাবাদ বাছি ল'লে সেইটো এটা ডাঙৰ কথা কাৰণ তাত তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ চলি আছে তেওঁলোকে ভাবিছে যে ৰাজ্যত যেহেতু কংগ্ৰেছৰ চৰকাৰ আছে আৰক্ষী বাহিনীক মেনেজ কৰিব পৰাটো বা তেখেতক সুৰক্ষিত কৰি ৰাখিব পৰাটো আত্মগোপন কৰাৰ ক্ষেত্ৰত তেখেতক সহায় কৰাটো তেলেংগানা চৰকাৰে কৰিব পাৰিব অন্যথা কতো নোৱাৰে এইটো কথা জানিয়ে কিন্তু হায়দৰাবাদলৈ তেওঁ পলায়ন কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এতিয়াও তেওঁ যোনটো ঘৰত আছে বুলি কোৱা হৈছে সেই ঘৰটো বাহিৰত কটকটীয়া নিৰাপত্তা বেষ্টনী তেলেংগানা আৰক্ষীৰ ফালৰ পৰা দিয়া হৈছে কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিও এটা কথা কৈছে যে পৱন খেৰা বাছি যাব নোৱাৰে তেওঁ যি ধৰণৰ ভুৱা তথ্য আৰু আটাইতকৈ ডাঙৰ কথা যে পাকিস্তান লিংকৰ যেটো কথা কৈ থকা হৈছে কংগ্ৰেছৰ যিসকল গৌৰৱ গগৈ হওক বা এই যি সোশ্যাল মিডিয়া হেণ্ডেল যোনটো কংগ্ৰেছৰ ফালৰ পৰা কৰি আছে যোনে কৰি আছে তেওঁলোকৰ এই পাকিস্তানী গ্ৰুপসমূহৰ সৈতে বা পাকিস্তানৰ যিবোৰ সোশ্যাল মিডিয়া আছে তাত তেওঁলোকৰ ইমান যি অৱস্থিতি পোৱা গৈছে তাৰ পৰা তেওঁলোকে ফটো লৈছে পাকিস্তানৰ মিডিয়াত 10টা টকশো হৈছে অসমৰ নিৰ্বাচনক লৈ এটো এটা ডাঙৰ তথ্য মুখ্যমন্ত্ৰীয়ে কৈছিল যে আগতে এটা পাঞ্জাব হাৰিয়ানা জম্মু কাশ্মীৰ এইবোৰ যি পাকিস্তানৰ গাত লাগি আছে বা পাকিস্তানৰ আখত লাগি থকা যিবোৰ ৰাজ্য আছে সেইবোৰক লৈ যদি পাকিস্তানত আলোচনা হৈছে সেইটো এটা বেলেগ কথা কিন্তু ইমুৰ খিমুৰ যি অসমক লৈ পাকিস্তানৰ মিডিয়া যি 11টা টকশো হৈছে তাৰ পৰা কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এইটো এটা অখনি সংকেত তেওঁলোকে এটা বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে মনজত আছে লিখিছে ধৰক সোনকালে কিহৰ দৰি ইমান চিয়বাখৰ কৰি লাভ নাই নিশ্চয় ধৰিব পুলিচে আৰু পুলিচে নিজৰ কাম কৰি গৈছে পুলিচে বিচাৰি গৈ আছে কালি দিল্লীলৈ গৈছিল দিল্লীৰ পৰা পলায়ন কৰিছে হায়দৰাবাদত আছে আৰু যেটো ভিডিও মই আপোনালোকক দেখুৱাই আছো স্ক্ৰিনত এটো বিজেপিৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে তাত দেখা পোৱা গৈছে যে নীলা চাৰ্ট পৰিহিত এজন পৱন খেৰা যিজনে এখন বাহনত সম্পূৰ্ণ শুই তেওঁ মুখ লুকুৱাই তেওঁ পলাই যাবলৈ চেষ্টা কৰিছে যাতে অসম আৰক্ষীৰ হাতত তেওঁ নালাগে আৰু সেই কাৰণে তেওঁ তেলেংগানাত গৈ আত্মগোপন কৰিছে আৰু তেলেংগানা চৰকাৰে তেখেতক বৰ্তমান নিৰাপত্তা দিব বুলি তেওঁলোকে ভাবিছে কাৰণ তেলেংগানাত চলি আছে কংগ্ৰেছৰ চৰকাৰ এয়া হৈছে বৰ্তমান কংগ্ৰেছ নেতা পৱন খেৰাৰ অৱস্থা কাৰণ তেওঁ ইতিমধ্যে তেওঁ এটা চ্যালেঞ্জ কৰিছিল আসলে অসমত থাকি তেওঁ মন্তব্য কৰিছিল যে মই অসমত থাকি মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক আৰু এতিয়া অসম নালাগে তেওঁ দিল্লীৰ পৰা পলায়ন কৰিব লগা হ'ল আৰু পলায়ন কৰি তেওঁ অৱস্থিতিৰে ধৰা পৰিছে হায়দৰাবাদত তেখেতৰ অৱস্থিতি ধৰা পৰাৰ পাছত সকলোৱে এটা কথা স্পষ্ট হৈছে যে অসম আৰক্ষী এটা দল হয়তো এতিয়া পুনৰ হায়দৰাবাদলৈ এতিয়া ৰাওনা হ'ব ৰূপম শৰ্মাই মন্তব্য কৰিছে মন্তাত আছে মন্তব্য কৰিছে এয়া হৈছে বৰ্তমান কংগ্ৰেছ নেতা পৱন খেৰাৰ অৱস্থা যিজন এখন গাড়ীত এতিয়া বহি যাব পৰা অৱস্থাত তেওঁ নাই তেওঁ প্ৰায় এক প্ৰকাৰ প্ৰায় শুই মুখ লুকুৱাই তেওঁ যাব লগা হৈছে আৰু আছে তেওঁ গৈ হায়দৰাবাদত য'ত তেলেংগানা যি কংগ্ৰেছ চৰকাৰ আছে তাত আত্মগোপন কৰিবৰ কাৰণে তেওঁ পলায়ন কৰিছে বুলি কৈছে আৰু ইতিমধ্যে অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে কাৰণ ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু হৈছে পাকিস্তানৰ লিংক পোৱা গৈছে পাকিস্তানৰ সোশ্যাল মিডিয়াৰ পৰা লৈছে পাকিস্তানৰ গ্ৰুপৰ পৰা লৈছে সেই পাকিস্তানৰ গ্ৰুপটোত কোনজন কংগ্ৰেছৰ মানুহ জড়িত হৈ আছে সেইবোৰ এটা বহু প্ৰশ্ন আচলতে অৱতাৰণে ইয়াত হৈ আছে আৰু শেহতীয়াকৈ অসমৰ নিৰ্বাচনৰ সময়ত এতিয়া শেহতীয়াকৈ 2টা দিন বাকি থকা অৱস্থাত পৱন খেৰাই যিকুৰা জুই লগাইছিল সেই জুইকুৰা এতিয়া নুমুৱাৰ নাম লোৱা নাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে অসম আৰক্ষীক পৱন খেৰা বা কংগ্ৰেছে চিনি পোৱা নাই যে অসম আৰক্ষীয়ে পাতালতো যদি তেওঁ লুকাই থাকে তাৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰি আনিব আৰু পাতাল নালাগে এটা গম পোৱা গৈছে যে হায়দৰাবাদতে আছে এটা ঘৰত লুকাই আছে এজন পৱন খেৰা আৰু তাৰো দৃশ্যাংশ এতিয়া বিজেপিৰ হাতত আছে আৰু অসম আৰক্ষী দল হয়তো খুব সোনকালে তাইলৈ ৰাওনা হ'ব আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব যিকোনো মুহূৰ্তত এজন পৱন খেৰা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্তত তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল ভুৱা যিবোৰ ফটোশ্বপ কৰি এআই কৰি কিছুমান তেওঁলোকে বনাইছিল আৰু পাকিস্তানী নাগৰিক আশৰাফ নাদৰ বুলি এজনৰ পাছপৰ্টখন ৰিনিকি ভূঞা শৰ্মা বুলি দেখুওৱা হৈছিল য'ত জন্মৰ তাৰিখটো উল্টা পুল্টা হৈ আছে আৰু লগতে ইজিপ্তৰ এগৰাকী মহিলাৰ পাছপৰ্টো তেওঁলোকে ফটোশ্বপ কৰি পেলাই এআই কৰি ৰিনিকি ভূঞা শৰ্মা বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছিল ৰাইজক
বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল বুলি কৈছিল আৰু কেনেবাকে নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰে নেকি তেনেকুৱা ধৰণৰ মানসিকতা লৈ কংগ্ৰেছে এই অপপ্ৰচাৰ চলাইছিল আৰু এতিয়া যিজন মানুহে সম্ভৱমেল পাতি সেই তথ্যসমূহ দেখুৱাইছিল সেইজন মানুহে এতিয়া ভয়ত পলাই থাকিব লগা হৈছে আৰু তেওঁ আছেগে হায়দৰাবাদত আৰু হায়দৰাবাদত তেখেতৰ অৱস্থিতি ধৰা পৰিছে আৰু আশা কৰা হৈছে যে অসম আৰক্ষী হায়দৰাবাদলৈ যাব আৰু এজন পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব ধন্যবাদ